হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ দিওঁ। সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আহক আজিও আমি ঈশ্বৰৰ বাক্য এটা লওঁ, যাতে আজি দিনটোৰ আশীৰ্বাদযুক্ত হয়। আজিৰ বাক্যটো আমি লৈছোঁ গীতমালা 119 অধ্যায়ৰ 105 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে ঈশ্বৰৰ বাক্য যে আমাৰ কাৰণে দীপ্তি হয়, আৰু ঈশ্বৰৰ বাক্য যে আমাৰ কাৰণে আৰু আমাৰ পথৰ নিমিত্তে যে প্ৰদীপ স্বৰূপ হয়, এইটোৱে ঈশ্বৰৰ বাক্যই আমাক কৈ আছে যে তেওঁ নহ'লে আমি দিনতো উজতি খাম। তেওঁৰ মৰম, তেওঁৰ দয়া, তেওঁৰ পোহৰটো যদি নাথাকে, তেনেহ'লে আমি আমাৰ জীৱনত দিনতো উজতি খাম। কিয়নো আমাৰ জ্ঞানবিলাক, মনুষ্য জাতিৰ জ্ঞানবিলাক সৰু, নিম্ন। আমি অকল দেখি থকাটোকে চিন্তা কৰোঁ, কিন্তু নেদেখি যে বিশ্বাস কৰিব লাগে সেইটো আমাৰ চিন্তাত নাহে। সেইকাৰণে প্ৰতিটো সময়ত ঈশ্বৰৰ বাক্য লৈ আমি চলিব লাগে, ঈশ্বৰৰ বাক্য লৈ প্ৰাৰ্থনা কৰিব লাগে, আৰু আমি কি কৰা উচিত, কি কৰা অনুচিত আমি ঈশ্বৰক জনাব লাগে। তেওঁৰ আত্মাই যাতে আমাক জনায়, যাতে আমাৰ চলিবলগীয়া পথৰ নিমিত্তে যাতে দীপ্তি পাওঁ, সহায় পাওঁ। সেইকাৰণে ঈশ্বৰৰ বাক্যৰে আমি আগবাঢ়িব লাগে। ঈশ্বৰৰ বাক্যই আমাৰ জীৱনত চলিবলগীয়া আৰু বহুতখিনি কথা আমি ঈশ্বৰৰ বাক্যৰ পৰা জানিবলৈ পাওঁ। প্ৰিয় বিশ্বাসীসকল, তেওঁৰ আত্মাইহে আমাক সকলোবোৰ জনায়। সেইকাৰণে আমি আমাৰ আত্মিক জীৱনটো আমি কেনেকৈ চলিছোঁ, আমাৰ আত্মিক জীৱনটোত আমি কেনেকৈ চলিব লাগে, সেইটো আমি নিজকে চালি জাৰি চাব লাগে যে আমি বা মই কেনেকৈ চলি আছোঁ। মোৰ জীৱনটোত মই অন্ধকাৰতে আছোঁনে? মোৰ আত্মাটো, মোৰ হৃদয় বা মোৰ আচাৰ ব্যৱহাৰবিলাক, মোৰ চলন ফুৰণ কেনেকৈ চলি আছে? ঈশ্বৰৰ বাক্যৰ নিচিনাকৈ চলি আছেনে? যে আমি নিজকে চালি জাৰি চাব লাগে, নিজকে চাব লাগে। আৰু আমাৰ পথবিলাক যেতিয়া আমি নিজৰ ইচ্ছামতে কৰোঁ, আমি অন্ধলা কন্ধলা হয় বাটত বিপদত পৰিব পাৰোঁ। নিজৰ চিন্তাত, নিজৰ ব্যৱস্থাত আমি যেতিয়া কামবিলাক কৰোঁ, আমি ফচি যাওঁ। কিন্তু যদি আমি ঈশ্বৰৰ নামত প্ৰাৰ্থনা কৰি, তেওঁৰ আত্মাৰ সহায় লৈ, তেওঁৰ বাক্যৰ মতে চলি যদি আমি আগবাঢ়োঁ, তেনেহ'লে আমি উচ্চ স্থানত আগবাঢ়িবলৈ পাম। আমেন। সেইকাৰণে তেওঁৰ বাক্যই কৈছে, তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপ স্বৰূপ কৈছে। প্ৰদীপ নহ'লে মানুহ উজ্জ্বল বা চাকি এটা নহ'লে, পোহৰ নহ'লে মানুহ উজতি খাব বা লেতেৰা পেতেৰাত বা গাঁতত পৰি যাব। তাৰ ফলত কি হ'ব? মানুহ বিপদত পৰে। কিন্তু যদি আমি পোহৰত ফুৰোঁ, আমাৰ লগত যদি প্ৰদীপ থাকে বা দীপ্তি থাকে, তেনেহ'লে আমি উজ্জ্বলত বা পোহৰত সকলো কামবিলাক একো বিপদ বিঘিনি নোহোৱাকৈ কৰিব পাৰোঁ। ঠিক তেনেকৈ ইয়াতে আমাৰ হৃদয়ৰ, আমাৰ আত্মাৰ পোহৰৰ কথাটো কৈ আছে। যদি আত্মিকতাৰ পোহৰ, আমাৰ হৃদয়ৰ পোহৰ, জীৱনৰ পোহৰ, চলিবলগীয়া, খাবলগীয়া, ঈশ্বৰৰ লগত থকা সেই পোহৰৰ কথাটো বাক্যই কৈ আছে। হালেলুয়া। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি ছুটিকৈ প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ প্ৰেম, তোমাৰ দয়া। তোমাৰ বাক্য আমাৰ ভৰিৰ নিমিত্তে প্ৰদীপ স্বৰূপ হে প্ৰভু, আৰু তুমি সদায় আমাৰ লগত দীপ্তি স্বৰূপ হৈ আমাৰ পথৰ নিমিত্তে তুমি চলিবা প্ৰভু। তোমাৰ অনুৰোধ কৰোঁ, পবিত্ৰ আত্মা আমাৰ আগে পিছে তুমি যদি সদায় থাকা, আৰু যিসকলে এই বাক্য শুনি আছে গোটেইটো মানুহবিলাকৰ ওপৰত আজি দিনটোৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা। এই সকলো যাচনা প্ৰাৰ্থনা নাচাৰতি প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।